ছাত্ৰীসকল আজি তোমালোকক সূচক আৰু ঘাতৰ বিষয়ে পঢ়ুৱাম তোমালোকে ইয়াত থকা সূত্ৰবোৰ ভালকৈ মুখস্থ কৰি ল'বা তেতিয়াহ'লে আহা ভিডিঅ'টি আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্নত কৈছে মান নিৰ্ণয় কৰা ইয়াতে মই লিখি লৈছো 11 কিউব মানে 11 কিউবৰ আমি মানটো উলিয়াব লাগে 11 কিউব মানে আমি লিখিব পাৰো 11 * 11 আৰু ইয়াক যেতিয়া আমি পূৰণ কৰিম আমি উত্তৰটো পাম 1331 এইটো হৈছে 11 কিউবৰ মান 2 নম্বৰত চাবা 2 * 10 to the power 3 আছে 2 * 10 কিউব হয়নে 2 * 10 কিউব মানে কি লিখিব পাৰো 10 * 10 * 10 বা আমি এনেকৈ লিখিব পাৰো 1 তিনিটা শূন্য আছে 1000 হ'ব 1000 * 2 হলে উত্তৰটো হ'ব 2000 3 নম্বৰ কৈছে half to the power ইয়াতে আছে -5 হয়নে যদি এনেকুৱা থাকে আমি ইয়াক লিখিম 2 to the power +5 আৰু ইয়াৰ উত্তৰটো হ'ব 32 এতিয়া চাবা 2 to the power এইটোৰ পৰা মই 2 to the power কেনেকৈ লিখিছো সূত্ৰ এটা আছে যদি a/b to the power -1 হয় তেতিয়াহলে আমি ইয়াক কি লিখিব পাৰো b/a তাৰ মানে a টো তললৈকে আমি লৈ যাম যেতিয়া a তললৈকে লৈ যাম এই 1 টো কি হ'ব প্লাস হ'ব ঠিক একেদৰে b ক যদি আমি ওপৰলৈকে লৈ যাওঁ b ৰ যেটো পাৱাৰ -1 আছে হেতু কি হৈ যাব প্লাস হৈ যাব তোমালোকে ইয়াত চাবা হাফ মানে হোল ব্ৰেকেট -5 লিখা আছে তাৰ মানে আমি ইয়াক এনেকৈ লিখিব পাৰো 1/-5 2/-5 হয়নে যেতিয়া আমি 1 ক তললৈকে লৈ আহিম 1/+5 হ'ব তো 1 to the power +5 হ'ব ওকে তো 1 to the power +5 মানে কি হ'ব 1 এ হ'ব আকৌ ইয়াক যেতিয়া মই ওপৰলৈকে লৈ যাম তেতিয়া আমি এইটো পাম 2 to the power +5 আৰু ইয়াৰ উত্তৰটো হ'ব তোমাৰ 32 তাৰ মানে 2 ক আমি 5 বাৰ পূৰণ কৰিব লাগিব তেতিয়া আমি পাম 32 4 নম্বৰটো চাবা ইয়াত দিয়া আছে -4 to the power -2 হয়নে তেতিয়া হলে আমি এটো এনেকুৱা আছে a to the power -1 যদি এটো সূত্ৰ হয় তেতিয়া হলে আমি ইয়াক কি লিখিব পাৰো 1/a এই ফৰ্মুলা মতে আমি ইয়াক বনাই লও আমি বনালে কি পাম 1/-4 এটো আমি যেটো এনেকুৱা লৈ যাম তেতিয়া কি হ'ব এটো স্কয়াৰ +2 হয়নে আৰু এটো আমাৰ -2 লগত হোল স্কয়াৰ আছে তেতিয়া এই -2 কি হৈ যাব তোমাৰ প্লাস হৈ যাব -2 প্লাস হলে তোমাৰ ইয়াতে থাকিব 1/4 স্কয়াৰ আৰু 1/4 স্কয়াৰ 4 * 4 তাৰ মানে হ'ব উত্তৰটো 1/16 2 নম্বৰত কৈছে তলৰ প্ৰতিটো সংখ্যা কিহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা আহা তেতিয়ালে প্ৰথম 1 নম্বৰটো চাও কেনেকৈ আমি ইয়াক প্ৰকাশ কৰিম 1 নম্বৰ দিয়া আছে 7 to 9 প্ৰথমতে আমি উৎপাদকবোৰ উলিয়া 729 ইয়াক 3 ৰে যাব 3 ৰে গলে হ'ব ইয়াতে 243 আকৌ 3 ৰে যাব তেতিয়া 3 ৰে গলে হ'ব ইয়াতে 81 আকৌ 3 ৰে যাব আমি পাম 27 ইয়াক 3 ৰে গলে পাম আমি 9 আৰু 3 * 3 9 তেতিয়া হলে আমি লিখিব পাৰো 3 * 3 * 3 তিনিটা আৰু তিনিটা থাকিব 3 * 3 * 3 এতিয়া তোমালোকে চাবা ইয়াত 3 কেইটা আছে 3 কেইটা আছে 1 2 3 4 5 6 তেতিয়া হলে ইয়াক আমি ঘাতত যদি আমি প্ৰকাশ কৰো আমি লিখিম 3 to the power 6 কাৰণ 3 6টা আছে আৰু সেই কাৰণে আমি ইয়াক লিখিম 3 to the power 6 2 নম্বৰ আৰু 3 নম্বৰ তোমালোকে নিজে কৰিবা মই 4 নম্বৰটো কৰি দিও 4 নম্বৰত আছে 108 *
192 দুটা সংখ্যা দিয়া আছে তেতিয়া হলে আমি প্ৰথমতে 108 ৰ উৎপাদকখিনি উলাই লওঁ 108 ইয়াক 2 ৰে যাব 2 ৰে গলে পাম আমি 54 আকৌ 2 ৰে যাব আমি পাম ইয়া 27 এতিয়া ইয়াক যাব 3 ৰে 3 into 9 27 আৰু 3 into 3 আৰু 192 আছে 192 ইয়াকো প্ৰথমতে 2 ৰে যাব 96 হ'ব ইয়াক এতিয়া 3 ৰে যাব 3 ৰে গলে 3 into 3 32 হ'ব এতিয়া ইয়াক 2 ৰে যাব 2 into 16 32 2 into 8 হলে 16 হ'ব 2 into 4 হলে 8 হ'ব আৰু 2 into 2 হলে 4 হ'ব তেতিয়া হলে আমি লিখিম প্ৰথমতে 108 ৰ আমি সংখ্যা কেটা লিখিলো কি আছে 2 into 2 আৰু তিনিটা 3 আছে 3 into 3 into 3 ঠিক আছে এতিয়া 192 লিখো যেহেতু পূৰণ চিন আছে আমি এটা পূৰণ চিন দিম এটা চাও কি আছে 2 into 3 into 2 আছে 1 2 3 4 5টা 1 2 3 4 5 এতিয়া আমি গণিছো 2 কেটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা হয়নে তেতিয়া হলে লিখিম আমি 2 to the power 8 into 3 কেটা আছে সবা এটা দুটা তিনিটা এই চাৰিটা তাৰ মানে 3 আছে 4 তেতিয়া হলে আমি ইয়াক এনেকে লিখিম আৰু এইটোই হৈছে ইয়াৰ উত্তৰ 3 নম্বৰ প্ৰশ্নত কৈছে সৰল কৰা 1 নম্বৰটো আমি লিখিলো ইয়াৰে -3 স্কয়াৰ আৰু সে -5 স্কয়াৰ তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া হোল ব্ৰেকেট কৰি স্কয়াৰ কৰে তাত যদি তোমাৰ ঋণাত্মক চিহ্ন থাকে সেই ঋণাত্মক চিহ্নটো সদায় ধনাত্মক হয় তাৰ মানে ইটো তোমাৰ ধনাত্মক হ'ব পজিটিভ হ'ব ইটো ধনাত্মক হ'ব ঠিক আছে 3 স্কয়াৰ মানে দুটা 3 আমি পূৰণ কৰিব লাগিব 3 স্কয়াৰ কৰিলে আমি কিমান পাম 9 আৰু 5 স্কয়াৰ কৰিলে আমি পাম 25 নিগেটিভ কেটা কিয় অনুমান নোহোৱা হৈছে কাৰণ তোমাৰ কি আছে যেটো ঘাত বা পাৱাৰ বুলি কও আমি হেতু 2 আছে যেতিয়া যুগ্ম সংখ্যা ঘাত থাকে মানে পাৱাৰ থাকে তেতিয়া হেতু ধনাত্মক হয় আৰু 9 আৰু 25 যেতিয়া আমি পূৰণ কৰিম আমি উত্তৰটো পাম 225 2 নম্বৰটো চাবা 2 to the power 3 into 2 whole to the power 4 আছে হয়নে তেতিয়া হলে আমি ইয়াতে এটা ফৰ্মুলা ইউজ কৰিম যদি a to the power m into a to the power n হয় তাৰ মানে তোমাৰ যদি ভূমি দুটা যদি একেলগে থাকে এই দুটাক ভূমি বুলি কয় ভূমি দুটা যদি একে থাকে তেতিয়া হলে আমি ইয়াক সূত্ৰটো পাইছো a to the power m plus n এটা চাবা ভূমি কিমান আছে 2 এতিয়া হলে আমি লিখিম 2 to the power m plus n ইয়াতে 3 আছে আৰু ইয়াত একো নাই মানে এটা 1 আছে ওকে তো আমি 3 plus 1 লিখিম আৰু ইপিনে থাকিব 4 2 to the power 4 এটো whole to the power 4 হ'ব আমি এনেকে লিখিলো এতিয়া চাবা 2 to the power 4 যদি আমি চাৰিটা 2 পূৰণ কৰো তেতিয়া হলে আমি পাম ইয়াতে 16 তো 16 থাকিলে তোমাৰ এটা কি থাকিব 4 থাকিব এটো 4 বা আমি এনেকৈ লিখিব পাৰো 16 into 16 into 16 into 16 আৰু ইয়াৰ উত্তৰটো হ'ব যেটা চাৰিটা 16 আমি পূৰণ কৰিম তেতিয়া হলে ইয়াৰ উত্তৰটো হ'ব 6 5 5 3 6 3 নম্বৰ প্ৰশ্নটো চাবা ইয়াত দিয়া আছে 2 to the power 0 3 to the power 0 আৰু 4 to the power 0 আমি সূত্ৰ এটা জানো যদি a to the power 0 হয় তেতিয়া হলে ইয়াৰ উত্তৰটো 1 হয় তেতিয়া হলে 2 to the power 0 মানে 1 হ'ব 3 to the power 0 মানে 1 4 to the power 0 মানে 1
আৰু ইয়াৰ উত্তৰটো হ'ব 1 4 নম্বৰটো চাবা ইয়াত কৈছে 5/8 to the power -7 into 8/5 to the power -4 আমি ইয়াক সৰল কৰিব লাগে তেতিয়া হলে আমি এই দুটা সংখ্যাক একে বনাব আমি প্ৰথমতে চেষ্টা কৰো যদি আমি একে বনাব লাগে ধৰা ইয়াক আমি এনেকে লিখো যদি 8/5 লিখো 8 টো ওপৰত নি আৰু 5 টো যদি তলত আনো তেতিয়া হলে কি হ'ব এই -7 টো কি হত ৰূপান্তৰ হ'ব +7 ত ওকে আৰু এটু তেনেকে ৰাখি থও 8/5 to the power -4 যেহেতু দুটা তোমাৰ অংক একে আছে তেতিয়া হলে আমি ইয়াতে এইটো ফৰ্মুলা আমি প্ৰয়োগ কৰিম a to the power m into a to the power n হলে কি আছিল a to the power m plus n 8/5 থাকিব আৰু ইয়াৰ ঘাত দুটা যোগ হৈ যাব যোগ হলে 7 plus -4 বা 8/5 7 -4 তেলে আমি এটু পাম 7 ৰ পৰা 4 গলে 3 হ'ব 8/4 এটু to the power 3 আমি লিখিম 8 into 8 into 8 5 into 5 into 5 তিনিটা 8 পূৰণ কৰিলে আমি পাম 512 আৰু এটু পূৰণ কৰিলে আমি পাম 125 আৰু এইটো হৈছে ইয়াৰ উত্তৰ 4 নম্বৰত দিয়া আছে তলৰ সংখ্যাবোৰ তুলনা কৰা 1 নম্বৰত দিছে 4 আৰু 1 ত 2 to the power 8 আৰু 8 স্কয়াৰ দিয়া আছে এটা তুলনা কৰি চাও প্ৰথমতে আমি 2 to the power 8 ৰ মানটো উলাব চেষ্টা কৰো 2 to the power 8 মানে কি আছে আমি 2 পূৰণ কৰিব লাগিব মানে 8টা 1 2 3 4 5 6 7 8 মানে 8টা আমি 2 পূৰণ কৰিব লাগিব আৰু ইয়াক পূৰণ কৰিলে পাম আমি 256 আৰু দিয়া আছে 8 স্কয়াৰ 8 into 8 8 into 8 ক পূৰণ কৰিলে আমি কি পাম 64 তেতিয়াহলে আমি দেখা পালো 256 to 64 তকৈ ডাঙৰ আমি লিখি দিম এটাকে 2 to the power 8 greater than 8 square 2 নম্বৰত আছে 2.7 into 10 to the power 12 আছে আৰু 1.5 into 10 to the power 10 এই দুটাক আমি তুলনা কৰিম যদি আমি তুলনা কৰো আমি এটা কথা লক্ষ্য কৰিলে গম পাম যে 2.7 1.5 তকৈ ডাঙৰ আৰু 10 to the power 12 আৰু ইয়াতে আছে 10 to the power 8 তেতিয়া হলে কি হ'ব 10 to the power 12 to 10 to the power 8 তকৈ ডাঙৰ তাৰ মানে আমি গম পালো যে এই গুটে সংখ্যাটোৱে এই সংখ্যাটোতকৈ ডাঙৰ হ'ব তেতিয়া হলে আমি ইয়াক লিখিম 2.7 into 10 to the power 12 greater than 1.5 into 10 to the power 8 এইটোৱে হৈছে উত্তৰ 5 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা যেতিয়া ধনাত্মক সূচকেৰে প্ৰকাশ কৰা বুলি ক'ব তেতিয়া হলে আমি অংকটোৰ এই যে ঘাত দুটা আছে এই ঘাত বিলাকক আমি ধনাত্মকত নিব লাগিব তেতিয়াহলে মেথছটো কৰো প্ৰথমতে কৰো সাবা যেহেতু ঘাত দুটা একে আছে তেতিয়াহলে আমি এনেকৈ লিখিব পাৰো 2 into -7 আমি হোল ব্ৰেকেট ইউজ কৰিছো আমি ইয়াত এনেকৈ -3 এই ৰূপত লিখিব পাৰো ঠিক আছে 7 into 2 যদি কৰো আমি পাম -14 এটো টু দি পাৱাৰ -3 এতিয়া আমি এই ঘাতটোক আমি ধনাত্মকত আমি লৈ যাম যদি লৈ যাও তেতিয়াহলে আমি এটা সূত্ৰ জানো a টু দি পাৱাৰ -1 যদি হয় এটোক আমি লিখিম 1/a তেতিয়াহলে ইয়াকো হেতু সূত্ৰত আমি লিখিব পাৰো 1/a
minus 14 whole to the power 3 লিখিব পাৰো হয়নে বা আমি ইয়াক এনেকৈ লিখিব পাৰো 1 by minus 14 cube তেতিয়া হলে এটো হৈছে ইয়াৰ উত্তৰ 2 নম্বৰটো চাবা minus 3 to the power minus 4 into 5 by 3 whole to the power minus 4 আছে তেতিয়া হলে যেটো এটো খাদ দুটা একে আছে আমি আগৰ দৰে ইয়াক এনেকে একেলগে লিখিলাম মই লিখিম minus 3 into 5 by 3 to the power minus 4 এতিয়া চাবা এইটো 3 আৰু এইটো 3 আমি ক্যান্সেল কৰিব পাৰো তেতিয়া হলে আমাৰ থাকিব minus 5 by minus 5 whole to the minus 5 to the power minus 4 বা ইয়াক আমি এনেকৈ এইটো সূত্ৰ যদি আমি লৈ যাও ইয়াক আমি এনেকৈ লিখিব পাৰো 1 by minus 5 to the power 4 লিখিব পাৰো বা 1 by 5 to the power 4 5 to the power 4 এটো ধনাত্মক কিয় হল কাৰণ এটো হৈছে এটা যুগ্ম সংখ্যা যেতিয়া ঘাত হিচাপে থাকে তেতিয়া ঋণাত্মক চিহ্নটো ধনাত্মক চিহ্নলৈকে পৰিৱৰ্তিত হয় তেতিয়া হলে এটো হৈছে তোমাৰ 2 নম্বৰ প্ৰশ্নটিৰ উত্তৰ 6 নম্বৰ প্ৰশ্নটিত কৈছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা ইয়াত সংখ্যা এটা দিয়া আছে সংখ্যাটোত চাবা ইয়াতে কতো দশমিক চিহ্ন নাই যদি এনেকে দশমিক চিহ্ন কতো দিয়া না থাকে তেতিয়া হলে তোমালোকে ধৰি লবা যে দশমিক চিহ্নটো এই শূন্যৰ পিছত আছে হ'ব এটা দশমিক চিহ্নটো যদি আমি পিনে আগুৱাই নিও বা পিছুৱাই নিও তাৰ কিছুমান মানে নিয়ম আছে তোমালোকে চাবা মই লিখি থৈছো যদি দশমিক চিহ্নটো সোঁফালৰ পৰা বাওঁফালে আহো মই কাৰ চিহ্নটো এনেকে দিছো তাৰ মানে আহিছো সোঁফালৰ পৰা বাওঁফালে ৰাইট টু লেফট তেতিয়া কি হয় ঘাতটো প্লাস হৈ যায় আৰু যদি আমি বাওঁফালৰ পৰা সোঁফালে লৈকে যদি লৈ যাও তেতিয়া ইয়াৰ ঘাতটো হয় মাইনাস এতিয়া চাবা দশমিকটো ইয়াত আছে যেতিয়া আমি প্ৰামাণিক ৰূপত নিও তেতিয়া আমি সদায় এটা সংখ্যাৰ পিছত দশমিক দিও তাৰ মানে 3 আছে ন 3 এর পিছত আমি দশমিকটো দিম হ'ব দশমিক দিলে এটো কি হৈ যাব 3 4 3 এটা চাবা আমি ইয়াতে 3 দশমিকটো দিব কাৰণে আমি কিমান আগুৱাই আহিছো মানে সোঁফালৰ পৰা বাওঁফাললৈকে আহিছো 1 2 3 4 5 6 তাৰ মানে আমি 6 ঘৰ আগুৱাই আহিছো যেতিয়া আমি 6 ঘৰ আগুৱাই আহিছো তেতিয়া আমি ইপিনে লিখিম 10 to the power 6 হ'ব আৰু এইটোৱে হৈছে ইয়াৰ প্ৰামাণিক ৰূপ 2 নম্বৰটো কৰি দিছো আৰু ভালকে বুজি পাবা 2 নম্বৰত আছে 70, 040, 000, 000 এতিয়া চাবা ইয়াটো দশমিক চিহ্ন নাই তাৰ মানে দশমিক চিহ্নটো ক'ত আছে এই 0ৰ পিছপিনে যেতিয়া এই সংখ্যাটোক আমি প্ৰামাণিক ৰূপত লৈ যাম তাৰ মানে আমি কি কৰিব লাগিব এই প্ৰথম সংখ্যাটোৰ পিছতে দশমিকটো বহুৱাব লাগিব তাৰ মানে ইয়াৰ পৰা আমি দশমিকটো লৈ আহি কত বহুৱা আমি 7ৰ পিছত মই লিখি দিছো 7 তাৰ পিছত আমি দশমিকটো বহুৱাই দিছো তাৰ পিছত যদি এনেকুৱা সংখ্যা থাকে সংখ্যাটো লিখি লম দুটা 0 আছে 4 আছে হয়নে কিন্তু 4 ৰ পিছত যে 0 আছে এই 0 কেটাক আমি নিলিখো ইয়াক আমি এনেকুৱা 10 to the power তোমাৰ যিমান আহে সেই হিচাপত আমি এতিয়া লিখি দিম এটা চাবা দশমিকটো আমি ইয়াতে যে বহুৱাই দিলো 7 ৰ পিছত বহুৱাই দিলো কিমান ঘৰ হি সোঁফালৰ পৰা বাওঁফাললৈকে আহিছে আমি হিচাপ কৰো 1 2 3 4 5 6 7 8 9 10 হয়নে এই শূন্যটোৰ আগৰ দশমিকটো বহিছে তাৰ মানে ই পিনে 10 ঘৰ আগুৱাই আহিছে আৰু 10 ঘৰ আগুৱাই অহাৰ কাৰণে আমি লিখিম 10 to the power 10 এইটো হৈছে 2 নম্বৰ প্ৰশ্নৰ উত্তৰ 3 নম্বৰত চাও 3 নম্বৰত দিয়া আছে 0.0 ছয়টা 0 দিছে 0000015 এতিয়া চাবা
ইয়াত কিন্তু দশমিক দিয়া আছে তাৰ মানে কি কৰিম আমি দশমিকটো দিয়া আছে আমি এই সংখ্যাটোৰ এপিনে আমি ইয়াক দশমিকটো লৈ যাম প্ৰামাণিক ৰূপ কোৱাৰ লগে লগে আমি সংখ্যাবোৰত আমি বেছি মনোযোগ দিব লাগিব কি সংখ্যা আছে ওকে তেতিয়া হলে যদি আমি সংখ্যাৰ ওচৰত দশমিক বহাব লাগে তাৰ মানে আমি 1 ৰ পিছত দশমিকটো বহাই দিম তেতিয়া হলে মই এটা লিখো 1.5 হ'ব এতিয়া আমি এই দশমিকটো 1 ৰ পিছত যে বহুৱাই দিলো আমি কিমান ঘৰ ইপিনে বাওঁফালৰ পৰা সোঁফাললৈকে গুচি গৈছো 1 2 3 4 5 6 7 সাত ঘৰ আমি ইপিনে গুচি গৈছো তাৰ মানে আমি লিখিম 10 to the power 7 কিন্তু চাবা আমি গৈছো কোন পিনৰ পৰা বাওঁফালৰ পৰা গৈছো আমি সোঁফাললৈকে আৰু যেতিয়া দশমিক চিহ্ন বাওঁফালৰ পৰা সোঁফাললৈকে যায় তেতিয়া ঘাতটো কি হয় মাইনাস তাৰ মানে আমি 7 ৰ আগত এটা মাইনাস দিব লাগিব এটো হৈছে ইয়াৰ উত্তৰ 4 নম্বৰটো কৰিছো ইয়াক আমি কেনেকৈ ৰূপত লিখিম 1.436 মানে এতিয়া দশমিকটো ইয়াৰ পৰা ইয়ালৈকে লৈ গৈছো আমি কিমান ঘৰ আগুৱাই গৈছো 1 2 3 4 5 পাঁচ ঘৰ আগুৱাই গৈছো তেতিয়া হলে আমি ইয়াতে লিখিম 10 to the power 5 কিন্তু আমি গৈছো বাওঁফালৰ পৰা সোঁফাললৈকে গৈছো তেতিয়া হলে ইয়াতে এটা মাইনাস চিন আহিব এটো হৈছে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 7 নম্বৰত চাবা ইয়াতে প্ৰামাণিক ৰূপত দিয়া আছে সংখ্যাটো আৰু আমাক নিব দিছে সাধাৰণ ৰূপত আগতে 6 নম্বৰত যেটো কৰিছিল তাৰ উলটাটো দশমিক চিহ্নটো আছে তোমাৰ ইয়াতে তোমাৰ ঘাত হিচাপেও তোমাৰ সংখ্যাটো দিয়া আছে তেতিয়াহলে আমি অকলে সাধাৰণ ৰূপত লৈ যাম যদি সাধাৰণ ৰূপত লৈ যাও দশমিকটো ইয়াৰ পৰা উঠাই দিও 10001 হয়নে আমি দশমিকটো উঠালো আমি কিমান ইয়াতে পূৰণ কৰিব লাগে 10 to the power 9 10 to the power 9 ঠিক আছে তেতিয়াহলে আমি দশমিকটো উঠাই দিলো এঘৰ গলো 2 3 4 5 6 7 8 9 হয়নে তাৰ মানে দশমিকটো এতিয়া এই শূন্যৰ পিছপিনে আহি গল আৰু এইটোই হৈছে ইয়াৰ সাধাৰণ ৰূপত মানে প্ৰকাশ কৰাৰ উত্তৰ 2 নম্বৰত আছে 3.02 into 10 to the power minus 6 ইয়াতে 10 to the power minus 6 আছে হয়নে 10 to the power minus 6 যেতিয়া হ'ব তেতিয়া হলে আমাৰ দশমিকটো কি হ'ব এইপিনে ইটো সাইডত তোমাৰ আগুৱাই আহিব এতিয়া আমি ইয়াক লিখো 302 কাৰণ দশমিকটো এইপিনে আহিব 302 ইয়াতে কিমান আছে 10 to the power minus 6 তাৰ মানে 6 ঘৰ আগুৱাই পেলাই দশমিকটো বহাব লাগিব তো ইয়াতে দশমিকটো আছিলে 3 ৰ পিছত হয়নে ইয়াতে আছিলে তেতিয়াহলে আমি ইয়াক 1 বুলি ধৰিম 1 2 3 4 5 6 তাৰমানে দশমিক চিহ্নটো ইয়াত বহিব আৰু দশমিক চিহ্নৰ আগত আমি সদায় এটা 0 বহাই দিও তো এইটো হৈছে ইয়াৰ উত্তৰ 8 নম্বৰ প্ৰশ্নটিত কৈছে m নিৰ্ণয় কৰা যাতে ইয়াতে চাবা -3 to the power m plus 1 আছে into -3 to the power 5 equal -3 to the power 7 ইয়াতে যেটো m আছে এই m ৰ মানটো নিৰ্ণয় কৰিব দিছে আমি সলিউশনটো লিখো আমি এবাৰ লিখি লম -3 to the power m plus 1 into -3 to the power 5 equal -3 to the power 7 চাবা যেহেতু ইয়াৰ ভূমি দুটা একে আছে তেতিয়া হলে আমি এনেকৈ লিখিব পাৰো -3 m plus 1 plus 5 আমি ইয়াতে সূত্ৰটো ইউজ কৰিছো a to the power m into a to the power n যদি হয় আমি পাও a to the power m plus n এইটো সূত্ৰ আমি ইয়াতে এপ্লাই কৰিছো আৰু এইপিনে থাকিব -3 to the power 7 এতিয়া চাবা যেহেতু ভূমি দুটা একে আছে আৰু এই দুটা সমান হৈ আছে তেতিয়া আমি ক'ব পাৰো এই ঘাত দুটাৰ মানো কি হ'ব সমান হ'ব আমি আৰু এটা স্টেপ লিখিলো -3m plus 5 plus 1 হলে 6 হ'ব আৰু এইপিনে আমি লিখিম 2 to the power 7 যেহেতু ভূমি দুটা আমাৰ
একে হৈ আছে তেতিয়াহ'লে আমি নেক্সট ষ্টেপত লিখিব পাৰোঁ যে ভূমি যদি সমান হয় আমাৰ ঘাত দুটাও কি হয় সদায় সমান হয় যদি ঘাত দুটা সমান হয় তেতিয়াহ'লে m + 6 এটো আৰু 7 টোক আমি ইকুৱেল বুলি লিখিব পাৰোঁ আমাক m ৰ মান উলিয়াব দিছে হয়নে আমি 6 টোক ইপিনে লৈ গলে মাইনাস হ'ব আৰু 7 - 6 = 1 তাৰ মানে m ৰ মানটো হৈছে 1 9 নম্বৰ প্ৰশ্নটো চাবা এটা উদ্ভিদ কোষৰ আকাৰ ব্ৰেকেট লিখা আছে ব্যাস 0.0000125 মিটাৰ ইয়াক মান্য ৰূপত প্ৰকাশ কৰা তাৰ মানে যেটো আমাৰ সংখ্যা দিয়া আছে মানে ব্যাসটো দিয়া আছে সেই ব্যাসটোক আমি মান্য ৰূপত প্ৰকাশ কৰিব লাগে আমি এবাৰ সংখ্যাটো লিখিলো 0.0000125 দিয়া আছে এতিয়া হলে আমি ইয়াক মান্য ৰূপত লিখিব লাগে মান্য ৰূপত লিখিব লাগিলে কি কৰিব লাগিব এই দশমিক চিহ্নটো আমি 1 ৰ পিছত বহুৱাই দিব লাগিব যদি 1 ৰ পিছত বহুৱাই দিও আমি আগতে এটো লিখিলো 1275 হ'ব ইনটু দশমিকটো আমি কি ইপিনে আমি বাওফালৰ পৰা সোঁফাললৈকে কিমান দূৰ লৈ গৈছো চাবা কেই ঘৰ মানে লৈ যাম ইয়াত 1 ঘৰ 2 3 4 5 তাৰ মানে আমি ইয়াক 5 ঘৰ লৈ গৈছো আমি 10^5 লিখিম কিন্তু আমি ইয়াক লৈ গৈছো বাওফালৰ পৰা সোঁফালে যেতিয়া বাওফালৰ পৰা সোঁফাললৈকে লৈ যা তেতিয়া আমাৰ ইয়াতে এটা মাইনাস আহি যাব এটো হৈছে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 10 নম্বৰ প্ৰশ্নটো কৈছে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে তেন্তে থাকটোৰ মুঠ বেধ কিমান তাৰ মানে কিতাপ আছে 5খন আৰু কিতাপৰ যেটো তোমাৰ বেধ হৈছে এখন কিতাপৰ বেধে হৈছে 20 মিলিমিটাৰ তেনেকে 5খন কিতাপ আছে আৰু কৈছে যে 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে মানে এক খিলা কাগজৰ বেধ হৈছে 0.01 মিলিমিটাৰ তেতিয়ালে 5 খিলা বেধ আমি উলিয়াব লাগিব আৰু যদি এই দুটা মানকে যদি আমি যোগ কৰি দিও এটা হেইটোৱে হ'ব তোমাৰ থাকটোৰ মুঠ বেধ প্ৰথমতে লিখি লৈছো এখন কিতাপৰ বেধ 20 মিলিমিটাৰ তেতিয়াহলে আমাক কিমানখন কিতাপ দিয়া আছে 5খন আমি লিখিম এতেকে 5খন কিতাপৰ বেধ কিমান হ'ব 20 * 5 মিলিমিটাৰ 20 * 5 হলে আমি পাম 100 কো লিখিছো এখিলা কাগজৰ বেধ 0.016 মিলিমিটাৰ তেতিয়া হলে আমাক 5 খিলা কাগজ দি আছে আমি লিখিম এতেকে 5 খিলা কাগজৰ বেধ কিমান হ'ব 0.016 * 5 এটো পূৰণ হৈ যাব আৰু এটো পূৰণ কৰিলে পাম 0.080 মিলিমিটাৰ এতেকে থাকটোৰ মুঠ বেধ আমি এই যে 100 আছে আৰু এইটো 0.080 এটোক আমি যোগ কৰি দিম 100 + 0.080 মিলিমিটাৰ এটো হ'ব 100.080 মিলিমিটাৰ আৰু আমি এনেকৈ লিখো 100.08 কাৰণ দশমিকৰ পিছত আমি দুটা সংখ্যা লিখো যদি শূন্য থাকে সেই সংখ্যাটো নিলিখো এটো মিলিমিটাৰ তেতিয়া হলে এটো হৈছে 10 নম্বৰ প্ৰশ্নটিৰ উত্তৰ 11 নম্বৰৰ এই প্ৰশ্নটোত আছে 3^-3 ৰ মান হ'ব মানটো উলিয়াব দিছে অপচন কেইটামান দিয়া আছে 3^3 এটো হ'ব নোৱাৰে 3^1/3 এটো হ'ব নোৱাৰে 1/3^3 আছে হ'ব পাৰে আৰু 4 আছে 3 * 3 এটো নহয় আমি চাও ইয়াতে কি আছে 3^-3 ধৰা a যদি -1 থাকে তেতিয়া হলে আমি ইয়াক কেনেকৈ লিখো 1/a যেতিয়া এনেকুৱা লিখো তেতিয়া এটো কি হৈ যায় প্লাস হৈ যায় হয়নে তেতিয়া হলে ইয়াক আমি যদি লিখো 3^3 আছে -3 ইয়াক যদি আমি লিখো এনেকৈ লিখিব লাগিব 1/3^3 তাৰ মানে 3 নম্বৰ প্ৰশ্নটি হৈছে ইয়াৰ উত্তৰ বি নম্বৰ দিয়া আছে
2/3 হোল স্কুৱেৰৰ মান হ'ব ইয়াতে মানকেইটা দিয়া আছে কোনটো হ'ব এটো হ'ব নোৱাৰে এটোও নহয় আমাৰ এটো হ'ব এটো আমাৰ নহয় এটো কেনেকৈ হয় চাবা 2/3 আছে এনে 2 যদি আমি ইয়াক এনেকৈ যদি লিখো 3 টো যদি আমি ওপৰত লৈ যাও 2 তলত লৈ আহো তেতিয়া হলে কি হ'ব এই পাৱাৰটো মাইনাস হৈ যাব তাৰ মানে ইয়াৰ 3 নম্বৰটো হৈছে এনসাৰ 3 নম্বৰত কৈছে -2/3 হোল টু দি পাৱাৰ 4 ৰ মান এটা মানটো আমাক উলিয়াব দিছে তেতিয়া হলে আমি এবাৰ বহাই লও -2/3 হোল টু দি পাৱাৰ 4 যেহেতু ঘাতটো যুগ্ম সংখ্যা 4 এটা যুগ্ম সংখ্যা তেতিয়া হলে ইটো কি হৈ যাব প্লাস হৈ যাব প্লাস হৈ গলে আমি ইয়াক লিখিব পাৰো 2/3 হোল টু দি পাৱাৰ 4 তেতিয়া হলে আমি ইয়াক মান উলিয়াব দিছে আমি 2 পূৰণ কৰো এইটো 4 বাৰ পূৰণ হ'ব ঠিক একেদৰে 3 টো 4 বাৰ পূৰণ হ'ব আৰু ইয়াক পূৰণ কৰিলে আমি পাম 2 * 2 4 4 * 2 8 8 * 2 16 3 * 3 9 9 * 3 27 27 * 3 81 তেতিয়া হলে এই 2 নম্বৰটো হৈছে ইয়াৰ উত্তৰ ডি নম্বৰত দিয়া আছে 0.00006 প্ৰামাণিক ৰূপ ইয়াতে আমাৰ উত্তৰবিলাক দিয়া আছে আমি নিজে কৰি চাও কোনটো উত্তৰ মিলে আমাৰ 0.00064 প্ৰামাণিক ৰূপত নিব কাৰণে আমি কি কৰিব লাগিব এই দশমিকটো আনি 6 ৰ পিছত দিব লাগিব মানে 6.4 ইনটু এতিয়া আমি চাম আমি বাওফালৰ পৰা সোঁফাললৈকে কিমানটা ঘৰ আগুৱাই আহিছো 1 2 3 4 5 মানে 5 ঘৰ আগুৱাই আহিছো যেহেতু বাওফালৰ পৰা সোঁফাললৈকে আহিছো তেতিয়া হ'ব 10 টু দি পাৱাৰ -5 তাৰ মানে আমাৰ উত্তৰটো হ'ব এই 4 নম্বৰটো আমাৰ শেষৰ প্ৰশ্নটো ই নম্বৰ ইয়াত কৈছে 2.03 * 10 টু দি পাৱাৰ -5 ৰ মানটো হ'ব ইয়াৰ মান উলিয়াব দিছে আমি উলিয়াই চাও 2.03 * 10 টু দি পাৱাৰ -5 হয়নে যদি আমি উলিয়াব যাও আমি মানে দশমিক চিহ্নটো ইয়াৰ পৰা উঠাব লাগিব যেহেতু -5 আছে হয়নে আমাৰ দশমিক চিহ্নটো আমাৰ এই পিনে আগুৱাই যাব এতিয়া হলে আমি ইটো এনেকৈ লিখো ফাৰ্ষ্টতে 203 আমি ইটো খালি ঠাই এৰি থৈ দিছো 203 এতিয়া দশমিকটো ইপিনে 5 ঘৰ আগুৱাই যাব হয়নে এক ঘৰ 2 3 4 5 ঘৰ যোৱাৰ পিছত আমাৰ ইয়াতে দশমিক চিহ্নটো বহিব তাৰ মানে আমি উত্তৰটো পালো এইটো 2 নম্বৰটো এইটো হৈছে ইয়াৰ উত্তৰ